অৰ্থাৎ যোৱা 2 অক্টোবৰ তাৰিখৰ পৰা আমাৰ শিক্ষক সমাজত অৰ্থাৎ গোটেই ভেঞ্চাৰ শিক্ষক সমাজখনৰ মাজত এটা মানে মুকনি এটা উঠি আছে। সেইটো হ'ল যে 2 অক্টোবৰত আমাৰ মমতা হোজাই বাইদেউ ছেকেণ্ডাৰী এডুকেশ্যনৰ ডিৰেক্টৰ বাইদেউ তেখেতৰ স্বাক্ষৰত এখন নটিফিকেশ্যন গোটেই সমগ্ৰ অসমতে ভাইৰেল হৈছে আৰু এই নটিফিকেশ্যনখনক লৈ শিক্ষকসকলৰ মাজত যথেষ্ট উৎকণ্ঠাৰ সৃষ্টি হৈছে। কোনোবাই হয়তো নটিফিকেশ্যনখন ভালকৈ পঢ়ি চাইছে, কোনোবাই পঢ়ি চোৱা নাই, কোনে ভাবিছে যে হায়াৰ ছেকেণ্ডাৰী আৰু ছিনিয়ৰ ছেকেণ্ডাৰীবিলাকৰ কাৰণে ভাল খবৰ আহিল আৰু বাকী LP ME হাইস্কুল কলেজ এইবিলাকৰ কাৰণে একো খবৰ নাই, জব টিচাৰৰ কাৰণে কোনো খবৰ নাই। এনেকুৱা ধৰণৰ কিছুমান কথা খেলি মেলি কথা কিছুমান গ্ৰুপত আমাৰ পৰিলক্ষিত হৈছে। সমান্তৰালভাৱে আমাকো বহুতে ফোন কৰি এই নটিফিকেশ্যন সম্পৰ্কত আমাক মানে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰি আছে। মই এই কথাখিনি আপোনালোকক সকলোৰে জ্ঞাতাৰ্থে মানে মোৰ তাত অহা যিখিনি তথ্য, এই তথ্য অনুসাৰে মই আপোনালোকক জনাব বিচাৰিছোঁ যে এই নটিফিকেশ্যনখন পোৱাৰ লগে লগে মই আমাৰ মাননীয় ডিৰেক্টৰ বাইদেউ সঞ্চালিকা বাইদেউ মমতা হোজাই বাইদেউৰ লগত মই প্ৰায় এটা দীঘলীয়াভাৱে ফোনত কথা পাতিলোঁ। যোৱাকালি আমি গুৱাহাটী গৈছিলোঁ, কিন্তু অত্যন্ত বৰষুণৰ বাবে আমি কলৈকে যাব নোৱাৰিলোঁ। ইতিমধ্যে আমি বৰষুণত তিতি ফুৰি আৰু গুৱাহাটীৰ পৰা আকৌ ঘূৰি আহিবলগীয়া এটা পৰিস্থিতি হ'ল। তথাপিতো ফোনেৰে তেখেতৰ লগত যথেষ্ট দীঘলীয়াকৈ কথা পাতিলোঁ আমাৰ এই বিষয়টো লৈ। অকল এই নটিফিকেশ্যনখনে নহয়, সমগ্ৰ বিষয়টোক লৈ ভেঞ্চাৰ বিষয়টোক লৈ যথেষ্ট কথা তেখেতৰ লগত মানে হৈছে। তাৰ ভিতৰত নটিফিকেশ্যনৰ যিটো আমাৰ ছাবজেক্ট, এই ছাবজেক্টটো আপোনালোকৰ জ্ঞাততে মই ক'ব বিচাৰিছোঁ। ইয়াতে যে ছাবমিশ্যন অফ লিষ্ট অফ ভেঞ্চাৰ হায়াৰ ছেকেণ্ডাৰী এণ্ড ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলছ হেভিং গভ পাৰ্মিশ্যন ৰিকগনাইজ এণ্ড কনফাৰেঞ্চ অন অৰ বিফ'ৰ 1/1/2006। এতিয়া এই কথাখিনিত আপোনালোকে কি বুজি পাইছে বাৰু? আপোনালোকে চাওক যে 1/1/6 চনৰ আগত পাৰ্মিশ্যন ৰিকগনাইজ আৰু কনফাৰেঞ্চ থকা হায়াৰ ছেকেণ্ডাৰী আৰু ছিনিয়ৰ ছেকেণ্ডাৰী কোনোবা আছে নেকি? যদি আছে, সেইখিনি তালিকা এখন প্ৰতিখন জিলাৰ IS বিষয়াবিলাকৰ জৰিয়তে তেখেতে বিচাৰিছে। ইয়াত ছাবজেক্টটোত লিখা নাই যে পাৰ্পজটো লিখা নাই, কি কাৰণত তেখেতে বিচাৰিছে এইটো লিখা নাই। এই কথাটো লৈ যিহেতু লিখা নাই, সেইকাৰণে আচলতে অকণমান আমাৰ মুকলি এটাৰ সৃষ্টি হৈছে, উৎকণ্ঠাৰ সৃষ্টি হৈছে। মই বাইদেউৰ লগত কথা পাতিলোঁ। এইটো হ'ল যে তেখেতক সময়ে সময়ে বিভিন্ন শিক্ষক কৰ্মচাৰীয়ে হওক বা কোৰ্টৰ বিষয়সমূহ তেওঁ ইতিমধ্যে আমাৰ কোনোবা শিক্ষানুষ্ঠানে হাইকোৰ্ট কৰিছে। এই হাইকোৰ্টত তেওঁ এনেকুৱা প্ৰশ্নৰ সন্মুখীন হয় যে আইনৰ আওতাৰ ভিতৰতো থাকি কোনখিনি শিক্ষানুষ্ঠান প্ৰাদেশিকৰণৰ পৰা বাদ পৰিব, তেওঁলোকৰ বাদ পৰি ৰোৱাৰ কাৰণবিলাক কি কি, বা হায়াৰ ছেকেণ্ডাৰী কিমানখন এনেকৈ আইনৰ আওতাৰ ভিতৰত আছিল, তাৰপিছত তেওঁলোক মানে যিকোনো কাৰণত এনৰলমেণ্টে হওক বা ইংলিছত নাম নথকাই হওক বা অন্যান্য যিকোনো আইনৰ ধাৰা উপধাৰাবিলাক যেতিয়া তেওঁলোকৰ ফুলফিল নোহোৱাৰ কাৰণে প্ৰাদেশিকৰণৰ পৰা বাদ পৰিছে, এই তন্নতন্নকৈ তথ্যবিলাক তেখেতসকলৰ প্ৰয়োজন হয়। কাৰণ কিয় হয়, কেতিয়াবা তেখেতৰো মানে ওপৰত বিষয়া আছে বা কেতিয়াবা মন্ত্ৰী মহোদয় বা কেতিয়াবা মুখ্যমন্ত্ৰী মহোদয়েও তেখেতসকলক প্ৰশ্ন কৰে, আৰু প্ৰশ্ন কৰিলে তেখেতসকলে উত্তৰ দিব পৰাকৈ তেওঁলোকৰ হাতত তথ্য থাকিব লাগে। আৰু এই তথ্যখিনিৰ কাৰণে তেখেতে হেনো এই নটিফিকেশ্যনখন দিছে। IS বিলাকৰ জৰিয়তে, জিলাৰ IS বিলাকৰ জৰিয়তে তেওঁ এই তথ্যখিনি ল'ব বিচাৰিছে, যাতে সময়ত তেখেতে যিকোনো মঞ্চত মানে হাইকোৰ্টতে হওক বা তেখেতৰ মন্ত্ৰী স্তৰীয় বা বিভাগীয় মন্ত্ৰী মহোদয়ক পতা যিকোনো সভা সমিতি বা কনফাৰেঞ্চত পতা যিকোনো সভা সমিতি বা কনফাৰেঞ্চত যাতে তেখেতে এই তথ্যখিনি সদৰি কৰিব পাৰে, তাৰ কাৰণে তথ্যখিনি বিচাৰিছে। এইখিনি কোনো প্ৰভিঞ্চিয়েলাইজ মেটাৰৰ লগত জড়িত নহয় বা নিযুত মাইনাৰ লগতো এই কথাটো জড়িত নহয় তেখেতৰ কোৱা মতে। আৰু এই কথাখিনিকে আমি পাতিলোঁ। আমাৰ প্ৰাদেশিকৰণৰ বিষয়টো সম্পৰ্কীয় কথাখিনি অলপ বেলেগ ধৰণে চলি আছে। এতিয়াও বিষয়াবিলাকক এই প্ৰাদেশিকৰণ সম্পৰ্কীয় কাম কাজত বা তেখেতসকলক মানে জড়িত কৰা হোৱা নাই। এইটো চৰকাৰ লেভেলতে
আমাৰ কিমানখিনি শিক্ষানুষ্ঠান আমি এই 17-18 আইনখনৰ আওতাৰ বাহিৰত আছোঁ, অথচ শিক্ষানুষ্ঠানখিনি চলি আছে আৰু শিক্ষানুষ্ঠানখিনি চলি থকাৰ প্ৰমাণটো হ'ল ইউডাইচ। গতিকে 22-23-ৰ ইউডাইচ ভেৰিফিকেশ্যন ইতিমধ্যে হৈছে আৰু 23-24-ৰ ভেৰিফিকেশ্যনটো বাকী আছে। 23-24 বৰ্ষৰ যিটো আমাৰ ইউডাইচ, এই ইউডাইচটো ভেৰিফিকেশ্যন কৰিব তেওঁলোকে, কৰি যিখিনি অৱশিষ্ট শিক্ষানুষ্ঠান বৰ্তমান চলি আছে অসমত, ৰানিং হৈ আছে, এই শিক্ষানুষ্ঠানখিনিক লৈ তেখেতসকলে প্ৰাদেশিকৰণৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আৰম্ভ কৰিব। এইখিনি আমি জানিব পোৱা কথা। আৰু ইয়াতে আকৌ থাকি যাব যে আপোনালোকে কোনোবাই আকৌ প্ৰশ্ন কৰিব যে ড্ৰপ টিচাৰসকলৰ কি হ'ব, বা বঞ্চিত শিক্ষকসকলৰ কি হ'ব, বা ইতিমধ্যে ৰিটায়াৰ্ড হোৱা অৱসৰ লোৱা শিক্ষকসকলৰ কি হ'ব, বা ইতিমধ্যে বন্ধ হৈ যোৱা স্কুলবিলাকৰ শিক্ষক কৰ্মচাৰীসকলৰ অৱস্থা কি হ'ব। এই সম্পৰ্কেও আমি দাবী ৰাখিছোঁ। এইবাৰ যি আলোচনা হ'ব, আলোচনাৰ কাৰণে ইতিমধ্যে আমি যোজা কৰি আছোঁ, যোগাযোগ চলি আছে। আৰু এই আলোচনাত নিশ্চয় এইবাৰ অৱশিষ্ট যিখিনি মানে জব হৈ যোৱা, বন্ধ হৈ যোৱা, ডাইস্কুল বন্ধ হৈ যোৱা শিক্ষানুষ্ঠান আছে, এই শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীখিনিকো চৰকাৰে ন্যায় দিবলগীয়া যিটো দাবী, এই দাবীটো আমি ৰাখিছোঁ। আৰু যিখিনি শিক্ষক কৰ্মচাৰী, শ্ৰদ্ধাৰ শিক্ষক কৰ্মচাৰী ইতিমধ্যে বিনা বেতনে অৱসৰ পাইছে, তেওঁলোককো আমি এই দাবী চনদত আমি তেওঁলোককো মানে এটা সন্তোষজনক আৰ্থিক সাহায্যৰ দাবী এটা আমি ৰাখিছোঁ। আৰু যিখিনি ইতিমধ্যে আমাৰ মাজৰ পৰা গুচি গৈছে তেওঁলোকৰো মানে বিষয়টো আমাৰ এই দাবী চনদত, তেওঁলোকৰ পৰিয়ালক মানে এটা সন্তোষজনকভাৱে সাহায্য দিয়াৰ এটা প্ৰস্তাৱ বা দাবী আমি দাবী চনদত থাকিছোঁ। আপোনালোকে এনেই মানে হ'বই, উৎকণ্ঠা থাকিবই। গতিকে উৎকণ্ঠা থাকিলেও মই আপোনালোকক এই কথাখিনি জ্ঞাত কৰিব বিচাৰিছোঁ। আৰু নিশ্চয় এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোক মানে ক্লিয়াৰ হ'ব যে এই নটিফিকেশ্যনখন কোনো কাৰণতে প্ৰভিঞ্চিয়েলাইজ মেটাৰৰ লগত জড়িত নহয় বা ৰিলেটেড নহয়। এইটো সম্পূৰ্ণ তেওঁ নিজাববীয়াকৈ তেখেতৰ কাৰ্যালয়ক বা তেখেতক এই তথ্যখিনি লাগে বাবে তেওঁ বিচাৰিছে। এইটো কোনো নিযুত মাইনা বা প্ৰভিঞ্চিয়েলাইজৰ লগত জড়িত বিষয় নহয়। সেইকাৰণে তেখেতে ছাবজেক্টত এই কথাখিনিও লিখা নাই। সেইখিনি কথা আপোনালোকক স্পষ্ট কৰিলোঁ। পৰৱৰ্তী সময়ত নিশ্চয় আমি আপোনালোক সকলোৰ পৰা সহযোগিতা পাম। আৰু এটা কথা মই আমাৰ হায়াৰ ছেকেণ্ডাৰী, ছিনিয়ৰ ছেকেণ্ডাৰী বা মহাবিদ্যালয়সমূহৰ, কলেজসমূহৰ মানে অধ্যক্ষ বা সহকাৰী অধ্যাপক এই সকলোকে মই আহ্বান জনাইছোঁ যে এই নিযুত মাইনা যিটো মানে আঁচনি, মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো আঁচনি, এই আঁচনিটো যোৱা লোকসভাৰ নিৰ্বাচনৰ আগত মুখ্যমন্ত্ৰী মহোদয়ে ৰাজহুৱাভাৱে ঘোষণা কৰিছিল যে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলকো এই নিযুত মইনা আঁচনিৰ অন্তৰ্ভুক্ত কৰি ল'ব বুলি তেখেতে ৰাজহুৱাভাৱে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল। আপোনালোকে এই কথাটোত মানে দৃঢ় মত লৈ থাকক। যদি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলক যদি নিযুত মাইনা এই আঁচনিৰ অন্তৰ্ভুক্ত কৰি নলয়, তেতিয়াহ'লে অনাগত দিনত হয়তো নিযুত মাইনা অন্তৰ্ভুক্তিৰ কাৰণেই হওক বা প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়াটো মানে ড্ৰপ শিক্ষকসকলক সাঙুৰি লোৱা বা এই যে শিক্ষকসকলৰ ডাইস্কুল বন্ধ হৈ যোৱাৰ পিছতে তেওঁলোকক ন্যায় প্ৰদানৰ ক্ষেত্ৰতে হওক, অৱসৰ লোৱা শিক্ষকসকলক ন্যায় প্ৰদানৰ ক্ষেত্ৰতে হওক, বা আমাৰ মাজৰ পৰা গুচি যোৱা, ইতিমধ্যে মৃত্যু হোৱা বা এই সংসাৰৰ পৰা গুচি যাবলগীয়া হোৱা যিসকল শিক্ষক কৰ্মচাৰী আছে তেওঁলোকৰ পৰিয়ালক ন্যায় দিয়াৰ সম্পৰ্কতে হওক, আমি হয়তো এটা আন্দোলনৰ কাৰ্যসূচী ল'বলগীয়া হ'ব পাৰে। গতিকে মই সকলোকে সচেতন থাকিবৰ কাৰণে কৈছোঁ। আমাৰ যিটো প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া যথেষ্ট লেহেমীয়া হৈছে, যথেষ্ট মানে কৌতূহল হৈছে। কাক প্ৰাদেশিকৰণ কৰিব, কাক নকৰিব, এই কথাবিলাক আজিৰ তাৰিখতো পৰিষ্কাৰ হোৱা নাই। সুন্দৰ এটা প্ৰতিচ্ছবি আজিৰ তাৰিখলৈ ফুটি উঠা নাই। আমি খুব কম দিনৰ ভিতৰতে মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি যদি ইয়াৰ কোনো সদুত্তৰ নাপাওঁ বা সকলোৱে যদি ন্যায় নাপায়, তেতিয়াহ'লে আপোনালোক সকলোৱে সচেষ্ট হৈ থাকক, সচেতন হৈ থাকক
যে অক্টোবৰ মাহৰ ভিতৰতে আমি এটা গুৱাহাটীত মানে সৰ্বাত্মক এটা প্ৰতিবাদী কাৰ্যসূচী য'ত প্ৰতিজন শিক্ষক কৰ্মচাৰী আৰু বিশেষকৈ নিযুত মাইনাৰ ক্ষেত্ৰত আমি যোৱাকালি মহাবিদ্যালয়সমূহৰ অধ্যক্ষসকলৰ লগত আলোচনা কৰিছোঁ। যদি ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ছাত্ৰীসকলক যদি নিযুত মাইনাৰ অন্তৰ্ভুক্ত কৰি নলয়, তেতিয়াহ'লে প্ৰতিখন জিলা আয়ুক্তৰ কাৰ্যালয়ত ছাত্ৰ ছাত্ৰীসহ শিক্ষক কৰ্মচাৰী মানে সমন্বিতে এটা ধৰ্ণা কাৰ্যসূচী আমি ল'ব লাগিব পাৰে। গতিকে আপোনালোকে এই কথাটোত সাৱধানে বা সচেষ্ট হৈ থাকিব, সদায় মানে সহযোগত থাকিব আৰু আমাৰ গোটেই শিক্ষক কৰ্মচাৰী বা ছাত্ৰ ছাত্ৰী বা অভিভাৱকৰো সহযোগিতা হয়তো আমি বিচাৰিব পাৰোঁ বা আমাক লাগিব পাৰে আৰু সকলোৱে সহায় সহযোগ কৰিব লাগিব।